বিহু মাৰি থাকোঁতে পলুৱাই নিনিবা ধৰিব লাগি এই মেচিংটা ক'লে হেৰিটা মই আগলৈ কৈ দিওঁ অতিৰিক্ত জিলা নিৰ্বাচনী বিষয়া বাইদেউ বিহু বিহু বিহুতি আমাৰ বিহু এইকেইটা ৰেডি লাগিছিলে মেচিনকেইটা কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগতে ধেমালি কৰোঁ all the best all the best লহৰী চাপৰিতে আমাৰ এখন চাপৰি এৰিয়া হয় তেওঁক বোট তাৰপিছত ট্ৰেক্টৰ তাৰপিছত বাইক গোটেইখিনি চেঞ্জ কৰি যাবলগীয়া হ'ব সেইকাৰণে মানে তেওঁক গোটেইখিনি ছাপৰ্ট দিয়া হৈছে বাট আই উড লাইক টু মানে এনকাৰেজ চবকে যে ভালখিনি মানে গোটেইখিনি এৰেঞ্জমেণ্টটো কৰি ইলেকশ্যনটো কৰাই ল'বৰ কাৰণে জাষ্ট এইটো মানে এটা দিছ ইজ আ গ্লিমছ অফ আমাৰ যে দেশৰ ইনক্লুচিভ ডেমক্ৰেচি যোনটো কয় না যে আমি কোনো ভোটাৰক মানে যাব দিব নোৱাৰিম আমি যোনটো লাষ্ট পাৰ্চন য'ত থাকিছে আমি তেওঁৰ ঘৰতলৈকে যাম আৰু ভোটটো ল'ম তো এইটো আমাৰ সেই ক্ষেত্ৰত এটা প্ৰেৰণা মানে চেষ্টা আছে আৰু মই গোটেইখিনি টীমকো আৰু আমাৰ পুলিচ পাৰ্চনেলকো অল দ্য ভেৰি বেষ্ট ক'ম যে আপুনি ধুনীয়াকৈ কামটো কৰি গোটেইখিনি যিমান ভোটাৰ্ছ আছে চবৰে ভোটটো লৈ আনক বহুত বহুত ধন্যবাদ 10 নম্বৰ কাজিৰঙা লোকসভা সমষ্টিৰ 10 নং পুলিং ষ্টেচনৰ প্ৰিজাইডিং অফিচাৰ মোৰ লগত যাব মাইক্ৰ' অবজাৰ্ভাৰ ছাব ছেক্টৰ আৰু দুজনকৈ ফাৰ্ষ্ট পুলিং এজন ছেকেণ্ড পুলিং এজন থাৰ্ড পুলিং আৰু পুলিচ ছিকিউৰিটি আছে মোৰ ষ্টেচনটো হ'ল লহৰ চাপৰি গৰুমৰা LP স্কুল ব্ৰহ্মপুত্ৰৰ খুঁটিৰ মাজত আছে গতিকে আমি খুব আনন্দ মনেৰে যাবলৈ ওলাইছিলোঁ বহুদিন আশা কৰিছিলোঁ যে যেতিয়া আগৰ অভিজ্ঞতাৰ পৰা আমি দেখিছিলোঁ যে তালৈ যিসকল দল যায় খুব সুন্দৰভাৱে ইয়াৰ পৰা পঠাই দিয়ে সকলে উৎসাহ অনুপ্ৰেৰণা যোগায় আৰু সেইটো দেখি আমাৰ নিজৰ কিবা হিংসা লাগে যে আমিও যদি পৰিলোহেঁতেন আমাকো পঠালেহেঁতেন কিন্তু ভগৱানৰ কি কৃপা এইবাৰ আমি সেই সুবিধা পালোঁ আৰু ইমানেই সুবিধাটো পোৱাৰ লগে লগে ইমানেই আমি আত্মহাৰা হৈ গৈছোঁ আনন্দত আত্মহাৰা হৈছোঁ সকলোৱে এপাক নাচি দিলোঁ আৰু ভাবিছোঁ যে খুব সুন্দৰভাৱে ভাৰতীয় নিৰ্বাচন আয়োগে যি নীতি নিয়মেৰে এই ইলেকশ্যন অনুষ্ঠিত কৰিবলৈ কৈছে আমি সেই নীতি নিয়ম সম্পূৰ্ণ মানি যিটো প্ৰচিডিঅ'ৰ সেই প্ৰচিডিঅ'ৰখিনি তাত কৰি আনি আমি ইয়াত আমাৰ যিখিনি EVM ছেটটো আমি জমা দিবলৈ সাধ্য নোহোৱাৰে চেষ্টা কৰিম হয়তো চেষ্টাৰ কেতিয়াও ত্ৰুটি নকৰোঁ আশা কৰোঁ আপোনালোকৰ আশীষ আপোনালোকৰ অনুপ্ৰেৰণাই আমাক এই কাৰ্যভাগ কৰাত সহায় কৰিব ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত